মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ হৈ যোৱা ইংৰাজী প্ৰশ্নকাকতখনৰ ডেছক্ৰিপটিভ অৰ্থাৎ 2 মাৰ্কৰ যিবোৰ কুৱেশ্যন আহিছিল প্ৰ'জ পয়েট্ৰিৰ পৰা আৰু লগতে গ্ৰামাৰ ছেকশ্যনটো আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আলোচনা কৰিম আৰু MCQ টাইপৰ কুৱেশ্যন আনচাৰ আলোচনা কৰি ইউটিউবত ভিডিঅ' আপলোড কৰিছোঁ। সেইটো যদি চোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ যে যদি তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। আৰু আগত যেতিয়া মই MCQ টাইপৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিছিলোঁ তেতিয়া মই কুৱেশ্যন নম্বৰ 36 আৰু কুৱেশ্যন নম্বৰ 38ৰ মই এনচাৰ দিয়া নাছিলোঁ। এতিয়া এই ভিডিঅ'টোত আগত কুৱেশ্যন নম্বৰ 36 আৰু 38ৰ এনচাৰ দি ল'ম, তাৰপিছত ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনখিনি আলোচনা কৰিম। মই যিহেতু 36 নম্বৰ কুৱেশ্যনৰ এনচাৰটো দিয়া নাছিলোঁ, এই কুৱেশ্যনটো আছিলে আইডেণ্টিফাই দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দিছ লাইন ফ্ৰম এনিমেলছ। আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ। তো ইয়াৰে লিটাৰেৰী ডিভাইচটো কি হ'ব? লিটাৰেৰী ডিভাইচটো হ'ব ডি মেটাফৰ। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 38, এইটো মই কুৱেশ্যনৰ এনচাৰটো দিয়া নাছিলোঁ। ইন দিছ চেণ্টেন্স ফ্ৰম এ লেটাৰ টু গড হুইচ লিটাৰেৰী ডিভাইচ ইজ ইউজড বাই দ্য অথৰ টু ডেছক্ৰাইব দ্য ফিল্ড। ইয়াতে আছে যে দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট। চ' ইয়াৰে লিটাৰেৰী ডিভাইচটো কি হৈছে? চিমিলে। অ'কে, অপশ্যন বিটো ইয়াৰে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এতিয়া বাকী যিখিনি কুৱেশ্যন আছিলে 46ৰ পৰা, এই ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনখিনি আজিৰ ভিডিঅ'টোৰ মোৰ মূল আলোচ্য বিষয়। ইয়াতে আছে যে গিভ এ ব্ৰিফ পেন পিকচাৰ অফ টি গাৰ্ডেন এজ ডেছক্ৰাইব ইন দ্য টি ফ্ৰম আছাম। টি ফ্ৰম আছামত যিটো টি গাৰ্ডেনৰ কথা উল্লেখ আছে, টি গাৰ্ডেনৰ পেন পিকচাৰ মানে সামগ্ৰীৰ এটা চিত্ৰ দাঙি ধৰিব লাগে। তো 46 নম্বৰ কুৱেশ্যন এনচাৰটো ইয়াতে মই ধুনীয়াকৈ লিখি ৰাখিছোঁ। মানে মই আগত যিটো মই কুৱেশ্যন আনচাৰ দিছিলোঁ 100% মানে কুৱেশ্যন আনচাৰ কমন কুৱেশ্যন আনচাৰ দিছিলোঁ, তাত মই কিন্তু এই কুৱেশ্যনটো দিছিলোঁ, কুৱেশ্যনৰ লেংগুৱেজটো অলপ বেলেগ আছিলে, কিন্তু এইবাৰ আহিছে বেলেগ ধৰণৰ। তো ইয়াতে আনচাৰটো হ'ব দ্য ঢেকিয়াবাৰী টি গাৰ্ডেন মেনেজ বাই প্ৰাঞ্জলছ ফাদাৰ ইজ এ বিগ গাৰ্ডেন অফ মেনি একৰ লেণ্ড। এ গ্ৰেভেল ৰোড ৰানছ থ্ৰু দিছ গাৰ্ডেন। অন both sides of the gravel road there were tea bushes all neatly pruned to the same height. Group of tea pluckers with bamboo baskets on their back and wearing plastic aprons were plucking the newly sprouted leaves. So এইটোৱে পেন পিকচাৰ 46 নম্বৰ কুৱেশ্যন এনচাৰ। ঠিক আছে, মই আগত যেতিয়া মই কমন কুৱেশ্যনৰ চিৰিজ দিছিলোঁ তাতে এই কুৱেশ্যনটো আছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 47, I have knew that the oppressor must be liberated just as surely as oppressed. Why does Mandela say so in long walk to freedom? তো অপ্ৰেছৰ আৰু অপ্ৰেছড একেই। তো এইটো হোৱাই ডাজ দ্য মেণ্ডেলা চে, চ' মেণ্ডেলাই এই কথাটো কিয় কৈছে ইন লং ৱাক টু ফ্ৰীডম, তেওঁৰ অট'বায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডমত এই কথাটো কিয় কৈছে। তো 47 নম্বৰ কুৱেশ্যন এনচাৰটো ইয়াতে মই লিখিছোঁ, মই এতিয়া দেখাম 47 নম্বৰ কুৱেশ্যন এনচাৰ। এইটো মই যেতিয়া নোট দিছিলোঁ তেতিয়া আছিলে যে একৰ্ডিং টু মেণ্ডেলা দ্য অপ্ৰেছড এণ্ড দ্য অপ্ৰেছৰ এলাইক আৰ ৰব অফ দেয়াৰ হিউমেনিটি। মেণ্ডেলা ছেড চ', মেণ্ডেলা এইটো কৈছিলে বিকজ হি নিউ ডেট এ মেন হু টেক্স এৱে এনডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড। হি ইজ অলছ' লকড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজিডিউচ এণ্ড নেৰ' মাইণ্ডেডনেছ, বথ অফ দেম আৰ নট ফ্ৰী। এইটো 47 নম্বৰ কুৱেশ্যন। মই যেতিয়া 100% কমন কুৱেশ্যন চিৰিজ দিছিলোঁ তাৰ পৰাই আহিছে। তোমালোকে হয়তো যদি মোৰ ভিডিঅ'বিলাক দেখিছা তেতিয়াহ'লে মনত পেলাব পাৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 48 নম্বৰ আছে হাউ ডাজ দ্য অথৰ ইন কুৰ্ক ব্ৰিং আউট দ্য ইউনিক মাৰ্চিয়েল ষ্টেটাছ অফ দ্য পিপল অফ কুৰ্ক। চ' 48 নম্বৰ কুৱেশ্যনৰ এনচাৰটো ইয়াতে ধুনীয়াকৈ মই লিখি ৰাখিছোঁ দিছোঁ ইয়াতে। 48 নম্বৰ কুৱেশ্যনৰ এনচাৰটো ইয়াতে আছে যে ইয়াতে লিখিছে যে দ্য কুৰ্গী পিপুলছ হেভ ছেভাৰেল টেলছ অফ ভেলুৰ। These tales are related to their sons and fathers. The Kurk regiment is one of the most decorated regiments in Indian Army. General Cariappa, the first chief of the Indian Army, was a Kurgi. Kodabus are the only people in India who can carry firearms without any license. So it goal. তাৰপিছত next question. Next question to কি আছিলে? Next question to আছে যে these aren't raindrops falling from the sky,
they are new coins. The big drops are 10 cent pieces and the little ones are 3. ইয়াতে ফ্ৰী বুলি লিখিছে, লিটল ওৱান্স 3 হ'ব লাগিছিল, লিটল ওৱান্স 10 cent pieces, লিটল ওৱান্স 5 হ'ব লাগিছিল, লিটল ওৱান্স ফ্ৰীও নহয়, 3 নহয়, ইয়াতে 5 হ'ব লাগিছিল। Examine the irony that was awaiting Lanzo as soon as the storm was over. So 49 number question answer to মই ইয়াতে দি ৰাখিছোঁ, মই দেখাই আছোঁ তোমালোকক। 40 ইয়াতে হ'ব এইটো এনসাৰটো হ'ব এইটো। Lanzo was an experienced farmer. He knew that a little rain would help him in yielding a good harvest. It would bring him prosperity. That is why Lanzo considered the raindrops as new coins. Okay, তাৰপিছত next question এতিয়া হ'ব 49 গ'ল ন, এতিয়া হ'ব 50 number. A dime or another ball is worthless. Explain. এইটো বল পইণ্টৰ পৰা আহিছে, তো এইকেইটা মই কুৱেশ্যন আনচাৰ সহ লিখি ৰাখিছে। 51 নম্বৰ কুৱেশ্যনটো ইয়াতে আছে, মই লিখিছোঁ 51 নম্বৰ কুৱেশ্যন। 50 নম্বৰ কুৱেশ্যন, এ ডাইম অৰ এনদাৰ বল ইজ ৱৰ্থলেছ, এক্সপ্লেইন। তো ইয়াৰ আনচাৰটো অলপ দীঘলীয়া হ'ব। ইন দ্য বল পয়েম দ্য পয়েট টেলছ আছ ডেট মানি ইজ এক্সটাৰ্নেল, নো ওৱান বাইজ এ বল বেগ ডেট হেজ বিন লষ্ট। দ্য পয়েট অলছ' ছেড ডেট হাউ এ চাইল্ড এক্সপিৰিয়েঞ্চেছ গ্ৰিফ এণ্ড চেডনেছ over the loss of his beloved childhood. He tells us that such losses occur regularly in lives and we have to learn to deal with them. তাৰপিছত 51 নম্বৰ কুৱেশ্যনটো আছিলে যে ডু ইউ কনচিডাৰ কাষ্টাৰ্ড এ ব্ৰেভ ড্ৰাগন, গিভ ৰিজন। তো এইটো এনচাৰটো এনেকৈ লিখিলে চুইটেবল হ'ব। তো মই হিচাপতে লিখিছোঁ য়েছ আই কনচিডাৰ ডেট কাষ্টাৰ্ড ইজ এ ব্ৰেভ ড্ৰাগন of the following reasons, মানে তলত দিয়া ৰিজনবিলাকৰ কাৰণে, যেহেতু 2 মাৰ্ক 2টা ৰিজন দিয়া হৈছে, যে ব্লিণ্ডা এণ্ড হাৰ পেটছ ৱেৰ এস্কেপড when they saw the pirate but dragon did not escape। ঠিক আছে। 2 নম্বৰ কাৰণটো আছে কাষ্টাৰ দ্য ড্ৰাগন এটাক দ্য পাইৰেট এণ্ড গবল্ড দ্য পাইৰেট কমপ্লিটলি। 52 নম্বৰ কুৱেশ্যন, হাউ ডাজ দ্য ৱাল্ট উইটমেন কনক্লুড ইন দ্য পয়েম এনিমেলছ ডেট এনিমেলছ আৰ ছুপাৰিয়ৰ টু হিউমেনছ, যে জীৱ জন্তুবোৰ যে মানুহতকৈ মানে ছুপাৰিয়ৰ বা ছুপাৰিয়ৰ, এইটো কথাটো কেনেকৈ তেওঁ কিবা কৰিছে, বৰ্ণনা কৰিছে। যে আনচাৰটো হ'ব দ্য পয়েট ফাইণ্ডছ ছামথিং এট্ৰেক্টিভ এমং এনিমেলছ, হি হেজ ফাউণ্ড দেম পিচফুল এণ্ড চেল্ফ কণ্টেণ্ট উইদাউট এনি উইদাউট এনি কমপ্লেইন, এক্সপ্লেইন হয় কমপ্লেইন, they never weep for their sins like human beings। okay, তাৰপিছত নেক্সট 53 নম্বৰ কুৱেশ্যন। 53 নম্বৰ, why does Bailey refuse to look out of the window on her way back? যেতিয়া বাছেৰে টাউনৰ পৰা ঘূৰি আহিছিল কেতিয়া তেওঁ জালনাৰ পৰা মানে খিৰিকীৰে তেওঁ কিয় চাবলৈ বিচৰা নাছিলে। তো এইটো হ'ব Bailey refused to look out the window on her way back because the memory of the dead cow haunted her। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 54 মই দেখাব লাগিব। 54 নম্বৰ কুৱেশ্যনটো কি আছিলে? 54 অ'কে 54 নম্বৰ কুৱেশ্যনটো কি আছে যে ডেছক্ৰাইব দ্য ইনচাইড অফ দ্য বাছ। তো ইয়াতে মই লিখি ৰাখিছোঁ, মই অলপ স্ক্ৰল আপ কৰিছোঁ। ইয়াতে লিখিছে ইনচাইড দ্য বাছ দ্য অভাৰহেড বাৰ শোন লাইক চিলভাৰ, ইয়াতে ফুল ষ্টপ হ'ব। ডাইৰেক্টলি ইন ফ্ৰণ্ট অফ দ্য ভেলি এবভ দ্য উইণ্ডশ্বিল্ড দেয়াৰ ৱাজ এ বিউটিফুল ক্লক দ্য চিটছ ৱেৰ ছফ্ট এণ্ড লাক্সাৰিয়াছ। তো এইটো এনচাৰটো ইয়াতে লিখা আছে, সেইকাৰণে মই ইয়াৰ পৰা এডিট কৰি মই ইয়াতে লিখি ৰাখিছোঁ এই কুৱেশ্যনৰ 54 নম্বৰ কুৱেশ্যনৰ এনচাৰ। আৰু 55 নম্বৰ কুৱেশ্যন এনচাৰ আছে গিভ দ্য অপজিট অফ দ্য ৱাৰ্ড ছফ্ট এণ্ড বিউটিফুল। ছফ্ট আৰু বিউটিফুলৰ অপজিট ৱাৰ্ড দিব লাগে। ছফ্টৰ অপজিট হ'ব হাৰ্ড আৰু বিউটিফুলৰ অপজিট হ'ল আগলি। অ'কে, এতিয়া 56 57 এই দুটা কুৱেশ্যন যিহেতু ৰিপিটেডৰ পৰা আহিছে আৰু এইটো কুৱেশ্যনবিলাক দীঘলীয়া কুৱেশ্যন, সেইকাৰণে মই এই কুৱেশ্যনকেইটাৰ এনচাৰ দিয়া নাই। ঠিক আছে। তাৰপিছত 58 নম্বৰ আছে এছে আহিছিলে। 59 নম্বৰ এটা ৰিপৰ্ট লিখিবলৈ আহিছিলে আৰু ইয়াতে নহ'লে ৱৰ্কশ্বিপ ৰাইটাৰ ইয়াতে অৰ্ডি দিয়া আছে, ইয়াতে আৰু এটা ৰিপৰ্ট লিখিবলৈ আহিছিল। তাৰপিছত নেক্সট ইয়াতে দেখাই আছোঁ মই
ইয়াতে ট্ৰান্সলেশ্যন কৰিবলৈ আহিছিলে এ নম্বৰ আছিলে দ্য ইউথ আৰ দ্য কাণ্ট্ৰিজ ফিউচাৰ তো এইটো লিখিলে হ'ব যুৱসকল দেশৰ ভৱিষ্যত বা যুৱসকল লিখিলেও হ'ব যুৱসকল দেশৰ ভৱিষ্যত দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এইটো লিখিলে হ'ব পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে চি নম্বৰ আছে হোৱেৰ আৰ ইউ গোয়িং নাও এইটো হ'ব তুমি এতিয়া ক'ত গৈ আছা তো বা এইটো ছাবষ্টেঞ্চ এইটো যদি তোমালোকে নোৱাৰি কৰা নাই তোমালোকে ছাবষ্টেঞ্চ লিখিলেও হৈ গ'লে হয় ছাবষ্টেঞ্চ ইয়াতে ছাবষ্টেঞ্চ এটা আহিছিল এইটো পঢ়ি এইটো সৰুকৈ লিখিব লাগিব ঠিক আছে তাৰপিছত তোমালোকৰ এইটো টেন্স কাৰেকশ্যন আহিছিলে দুটা দ্য ছান ৰেজ ইন দ্য ইষ্ট ইয়াতে ৰাইজ আছিলে গতিকে ইয়াতে কাৰেক্ট কৰিলে হ'ব ৰাইজেছ হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট তাৰপিছত দুই নম্বৰ আছে হোৱেন আই মিট হাৰ শ্বি এ বুক ইয়াতে ৰিড আছিলে গতিকে এইটো কাৰেকশ্যন হ'ব শ্বি ৱাজ ৰিডিং মই ইয়াতে এনচাৰটো সৰুকৈ লিখি ৰাখিছোঁ শ্বি ৱাজ ৰিডিং এ বুক ঠিক আছে তাৰপিছত 52 নম্বৰ আহিছিলে 52 নম্বৰ আৰু 62 আৰু 63 মই ইয়াতে লিখি ৰাখিছোঁ লাষ্টৰ ফালে 53 আৰু 63 অ'কে 62 সেইটো আছে আই অফেন গ' টু মুম্বাই যেটো মানে দুটা চেণ্টেঞ্চ একেলগ কৰিব লাগে মুম্বাই হুইচ ইজ দ্য কমাৰ্চিয়েল কেপিটেল অফ ইণ্ডিয়া তাৰপিছত 2 নম্বৰটো আছে আই ৱেণ্ট টু দ্য মাৰ্কেট টু বাই ছাম ফ্ৰুট বাট দ্য শ্বপকিপাৰ ছেড দেয়াৰ আৰ ন' ফ্ৰেছ ফ্ৰুটছ টুডে এইটো ইনডাইৰেক্ট নেৰেশ্যন আছিল এইটো ডাইৰেক্ট নেৰেশ্যন কৰিবলৈ আহিছে মই এইটো কৰি ৰাখিছোঁ ঠিক আছে তাৰপিছত নেক্সট এইফালে আছে নেক্সট আৰু কি আছে এই দুটাই আছিলে আৰু দুটা আছে ৰ'বচোন এইটো দুটাটো লিখা হ'ব লাগে ইয়াতে আছে ইয়াতে আছে 63 নম্বৰ ৰিৰাইট দ্য ফলোয়িং এজ ডিৰেক্টেড মেন ইজ মৰ্টেল এইটো নেগেটিভ কৰিব লাগে কোনো ধৰণৰ অৰ্থ চেঞ্জ নকৰাকৈ এইটো কৰিলে হ'ব মেন ইজ নট ইমৰ্টেল অ'কে 2 নম্বৰটো আছে ৱেল ডান এইটো এছাৰ্টিভ কৰিলে হ'ব ইউ হেভ ডান ৱেল অ'কে চ' আজি ভিডিঅ'টো আমি ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনকেইটা আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ চ' তোমালোকে যদি মোক কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থ'বা এনেকুৱা ধৰণৰ HLC মানে কুৱেশ্যন এনচাৰ্ছ মানে ছল্ভ পাবলৈ কুৱেশ্যন আৰু তাৰ এনচাৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ